নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। এতিয়া ৰাতিপুৱাৰ 7টা বাজিছে আৰু আজি মই সোনকালে উঠি ডাইৰেক্ট কিটচেনত সোমাইছোঁ। আজি ভাতৰ যোগাৰ কৰিব লগা আছে সোনকালে, সেইকাৰণে উঠিয়ে ডাইৰেক্ট ভাতহে বহাই দিছোঁ আৰু কুকাৰটো ৰেডি কৰি চাউলখিনি ধুই সোনকালে ভাতটো বহাই দিলোঁ। ভাতটো হয় মানে আলু আৰু ডিমটো বইল কৰিবলৈ ৰেডি কৰি ল'লোঁ। আজি দিনটোত বেলেগ বহুত কাম আছে, পিছত ব্যস্ত থাকিম, সেইকাৰণেতো টাইম নাপাম। সেইকাৰণে এতিয়া ৰাতিপুৱাই সোনকালে বনাই আজৰি হৈ লৈছোঁ আৰু ভাতটো হোৱাৰ পিছত মই এফালে চব্জিখিনি কাটি ল'লোঁ। পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ আৰু এফালে নহৰু, আদা আৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছোঁ। এইকেইদিন বহুত তেল মছলা খাই আছোঁ, সেইকাৰণে ভাবিলোঁ আজি বইলকে খাই দিম। সেইকাৰণে আজি অলপো তেল ইউজ কৰা নাই, ডাইৰেক্ট বইল বনাম বুলি ভাবিছোঁ। কেৰাহীটো পাতি পিঁয়াজখিনি অলপ টাইমৰ কাৰণে ড্ৰাই ৰোষ্ট কৰি ল'ম। যেতিয়ালৈকে পিঁয়াজখিনি দেখাত জ্বলি যোৱা টাইপৰ নালাগে তেতিয়ালৈকে ভালদৰে ফ্ৰাই কৰি থাকিম আৰু যেতিয়া ধুনীয়াকৈ অলপ জ্বলি যোৱা টাইপৰ লাগিব তেতিয়া তাত আদা নহৰুৰ পেষ্টটো দি দিম আৰু আদা নহৰুৰ পেষ্ট যেতিয়ালৈকে গোন্ধ নাযায় তেতিয়ালৈকে ভালদৰে ফ্ৰাই কৰি থাকিম। এতিয়া যেতিয়া পিঁয়াজ আৰু নহৰুৰ পেষ্টখিনি ভালদৰে ফ্ৰাই হৈ যাব তেতিয়া মই কাটি ৰখা বিলাহীখিনি তাত এড কৰি দিম আৰু মই ইয়াত বিলাহীৰ পৰিমাণ দুটা ডাঙৰ চাইজৰ বিলাহী লৈছোঁ আৰু এইখিনি এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি দিম। এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত মই অলপ সময়ৰ কাৰণে ঢাকনিখন মাৰি থৈ দিম। তাৰ কিছু সময়ৰ পিছত ঢাকনিখন খুলি ভালদৰে লৰাই তাত অলপ জিৰা পাউডাৰ মিক্স কৰি দিম। মছলাৰ ভিতৰত মই অকল জিৰা আৰু আদা নহৰু পেষ্টটোৱে এড কৰিছোঁ, অন্য কোনো বেলেগ পেকেট মছলা ইয়াত ইউজ কৰা নাই। তাৰপিছতে নিমখ অলপ দি ভালদৰে মিক্স কৰি অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এতিয়া তাত বইল কৰি ৰখা আলুখিনি দি দিম। আলুখিনি অলৰেডি সিজি আছে, সেইকাৰণে এতিয়া বেছি টাইম নালাগিব। আলুখিনি দিয়াৰ পিছত গোটেইখিনি ভালদৰে মিক্স কৰি অলপ টাইমৰ কাৰণে সিজিবলৈ থৈ দিম। তাৰপিছত তাত অলপ পানী এড কৰিম। পানীটো মই অলপ বেছি হ'লে ভাল পাওঁ, বইলত অলপ পানী অলপ চুপি টাইপ হ'লে ভাল লাগে, সেইকাৰণে অলপ মই বেছি পানী ইউজ কৰিছোঁ। পানী এড কৰাৰ পিছত মই অলপ সময়ৰ কাৰণে ঢাকি থ'ম আৰু যেতিয়া গোটেইখিনি ভালদৰে উতলি যাব তাত মই ডিমকেইটা এড কৰি দিম। ডিমকেইটা দিয়াৰ প্ৰায় 2 মিনিটমানৰ পিছত যেতিয়া ভালদৰে গোটেইখিনি উতলি যাব মই গেছটো অফ কৰি দিম। এতিয়া আমাৰ চিম্পল এগ কাৰী, বইল এগ কাৰী খাবলৈ ৰেডি। তেন্তে আপোনালোক সকলোকে আজিলৈ বাই বাই, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত।